নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে APSC আৰু কিছুদিনত প্ৰিলিমছ এক্সাম কণ্ডাক্ট কৰিবলৈ গৈ আছে আপোনালোকে অলৰেডি গম পায় 5th জুলাইত ডেট চ' সেই পৰীক্ষাৰ আগতে আমি SPMIS একাডেমি প্ৰত্যেক বছৰৰ দৰে আমি এটা অল আছাম অ'পেন মক টেষ্ট কণ্ডাক্ট কৰিবলৈ গৈ আছোঁ এই টেষ্টটো কিয় দিয়াটো দৰকাৰী বা এই টেষ্টটো দিবলৈ যোনখিনি প্ৰচেছ হয় সেইখিনি ডিছকাছ কৰিবলৈ এই ভিডিঅ'টো বনোৱা গৈছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব এতিয়া প্ৰথমতে আমি ডেটটো মই ক'ব বিচাৰোঁ ডেটটো হ'ব আপোনাৰ 29 তাৰিখৰ দিনা জুনৰ আৰু মানডে হ'ব এক্সাম টাইমিংটো আমি 10টাৰ পৰা 12টা ৰাখিছোঁ প্ৰথম পেপাৰখনৰ বাবে GS1 পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে আমি ৰাখিছোঁ 2টা বজাৰ পৰা 4টা বজালৈকে আৰু এই টাইমিংটো এক্সেক্টলি APSCয়ে যেনেকৈ কণ্ডাক্ট কৰে সেই টাইমটোতে আমি দিবলৈ চেষ্টা কৰিছোঁ চ' ডেট আপোনালোকে নিজকে এইটো টাইমিঙত আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা সেইটো যাতে নিজকে নিজে মেজাৰ কৰিব পাৰে এটা হয়তো বহুত ফাৰ্ষ্ট টাইম কেণ্ডিডেটছ আছে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছে যাৰ কাৰণে এইটো বহুত এচেঞ্চিয়েল কি আপোনালোকে এই টাইমটোত প্ৰিপাৰেশ্যনটো মানে আপোনালোকে এইখিনি টাইমত এটেম্প্ট কেনেকৈ কৰিব পাৰি আছে কিমান এফিচিয়েঞ্চি দিব পাৰি আছে সেইটো চেক কৰিব লাগে আৰু যদি কিবা লুপহোলছ আছে তেতিয়াহ'লে আপুনি এইখিনিত ৱৰ্ক অন কৰিব লাগিব ঠিক আছে এক্সামৰলৈকে এইখিনি সময়টো বাৰু আমি সকলোৱে এক্টিভে থাকোঁ 10টাৰ পৰা 12টালৈকে চ' এইখিনিত ইমান ডাঙৰ কথা নহয় বাট এই টাইমটোত আপোনালোকে এক্সাম দিয়াটো বহুত দৰকাৰী আৰু এই 2 ঘণ্টা ব্ৰেক লৈ কিবা এটা খাই আকৌ যেতিয়া এক্সামটো দিবলৈ আহিব লাগিব কি ধৰণে আপোনালোকে প্ৰেক্টিছ কৰিব বা কি ধৰণে ষ্ট্ৰেটেজাইজ কৰিব টাইমখিনি সেই বস্তুখিনি আপোনালোকে সেইদিনাখন পৰা বুজি পাব এইখিনি সময়ত কি ৰিভিজন কৰিব কেনেকৈ কৰিব গোটেইখিনি আপোনালোকে সেইদিনাখন প্লেন কৰিব পাৰিব ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে APSCত আপোনালোকক 2 ঘণ্টাটো দিয়ে প্ৰিলিমছৰ কাৰণে এখন পেপাৰ 2 ঘণ্টা বুলি কোৱা হয় আৰু 2 ঘণ্টা থাকেও কিন্তু এই 2 ঘণ্টাৰ ভিতৰত আপোনালোকে নিজৰ ৰোল নম্বৰ লিখিব লাগিব আপোনালোকৰ এই যোনবিলাক ইনভিজিলেটৰ থাকে সিহঁতি আহিব পেজ লৈ তাতে আপোনালোকে ছিগনেচাৰ কৰিব লাগিব তাৰপিছত আপোনালোকে OMR শ্বীটখন যে থাকিব OMR শ্বীটত নিজৰ আনচাৰ্ছবিলাক মাৰ্ক কৰিব লাগিব সেইখিনি কৰিবলৈ আপোনালোকে মোটামুটি ধৰক 15 পৰা 20 মিনিট আপোনালোকৰ সেইখিনি টাইম যাব 15 মিনিটছৰ পৰা 20 মিনিটছ আপোনালোকৰ সেইখিনি টাইম যাব তো সেই বস্তুখিনিও আপোনালোকে বুজাটো উচিত কি মোৰ ওচৰত 2 ঘণ্টা নাই 2 ঘণ্টাতকৈ মোৰ ওচৰত কম আছে বিকজ মই এইখিনি 20 মিনিট বা 15 মিনিট মোৰ সময় এইখিনিত যাব মাৰ্ক আনচাৰ OMR শ্বীট মাৰ্ক কৰোঁতে আৰু চাইন কৰোঁতে চ' সেইখিনি বস্তু আমি আপোনালোকক দিবলৈ বিচাৰিছোঁ সেই এক্সেক্টলি এক্সাম লাইক এনভাইৰনমেণ্ট চিমুলেটেড এনভাইৰনমেণ্ট আমি দিবলৈ গৈছোঁ আপোনালোকে ইনফেক্ট চাইনো কৰিব লাগিব আপোনালোকে ৰোল নম্বৰো লিখিব লাগিব আৰু ফ্ৰণ্ট পেজত যেনেকৈ ৰোল নম্বৰ ভৰাব লাগে ৰোল নম্বৰ ভৰাই পেলাই OMR শ্বীটত যেনেকৈ থাকে তাতে মাৰ্ক কৰিব লাগে সেই মাৰ্কিংখিনিও যাতে আপোনালোকে এবাৰ প্ৰেক্টিছ কৰি লয় একদম অৰিজিনেল ডেৰ আগতে কাৰণ সেইখিনিতো আমি দেখা পাওঁ যে বহুত ষ্টুডেণ্টছে তাতে ভুল কৰি দিয়ে প্ৰথমতে এটা ক্লাছত মোটামুটি এটা ভুল হোৱা দেখা যায় যে OMR শ্বীটখনৰ সন্মুখতে নামটোত নৰ্মেলি ভুল নহয় ৰোল নম্বৰত ভুল হৈ গ'ল বা চেণ্টাৰ কিবা লিখিব লাগিছিলে কিবা বেলেগ লিখি দিলে চ' সেই গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকে যাতে ইয়াতে ভালকৈ নিজৰ প্ৰেক্টিছটো যাতে হৈ যায় আমি সেইটো কাৰণে চেষ্টা কৰিম যাতে আপোনালোকক এটা এক্সাম লাইক এনভাইৰনমেণ্ট আপুনি দিব পাৰোঁ আমি কাৰণ এইখিনি বস্তু যাতে এক্সামত গৈ ভুল নহয় সেইটো কাৰণে আমাৰ এইটো এটা প্ৰক্ৰিয়া নেক্সট হৈ গ'ল আপোনালোকৰ চাওক টাইমিংখিনিও আমি সেনেকৈ মেইনটেইন কৰিম APSC যেনেকৈ কৰে কি 20 মিনিটৰলৈকেহে আপোনালোকে সোমাব পাৰিব এক্সাম ষ্টাৰ্ট হোৱা 20 মিনিটৰ পিছত বন্ধ কৰি দিয়া হ'ব আৰু তাৰপিছত আপোনালোকে এক্সাম দিব নোৱাৰে আৰু আপোনালোকে পৰাপক্ষে চেষ্টা কৰিব যেনেকৈ ৰিপৰ্টিং টাইমটো 2 ঘণ্টা আগত দিয়ে APSC সেনেকৈ আপোনালোকে যাতে আহি ইয়াতে ৰখে আৰু যাতে এক্সামৰ আগত পিচফুলি যাতে আপোনালোকে এক্সামটো দিব পাৰে চ' আপোনালোকে সেইদিনাখন প্ৰেক্টিছ কৰিব গোটেই টাইমিং এণ্ড এভৰিথিং অল দিছ থিংছ ঠিক আছে আৰু 20 মিনিটৰ পিছত ইয়াতো আমি এলাউ নকৰিম কোনো ষ্টুডেণ্টছক এণ্টাৰটেইন কৰা নাযাব তাৰপিছত আমি দেখা পাম যে এইখিনি বস্তু আপোনালোকৰ এডমিট কাৰ্ডত আপোনালোকে দেখিব এইখিনি বস্তু লৈ যোৱাটো মনা আছে চ' এইখিনি বস্তু আমিও ক'ম যে আপোনালোকে প্লিজ এইখিনি বস্তু নানিব বা আপোনালোকে যদি আনিছে বেগত থৈ দিব যাতে আপোনালোকৰ ওচৰত যাতে ফোন নাথাকে বা এনেকুৱা একো বস্তু নাথাকে এইখিনি যদি যি মেনশ্যন আছে কাৰণ এইখিনিও আপোনালোকে ৰুলছ মানি চলিব লাগিব নিজকে ডিচিপ্লিন কৰাটো বহুত দৰকাৰী তাৰপিছত আমি যোনখিনি OMR আনচাৰ শ্বীট হয় তাতে প্ৰপাৰলি মাৰ্ক যদি নকৰে তেতিয়া আপোনালোকে ৰিজাল্টত নিজৰ নামটো দেখা নাপাব চ' সেইটো আপোনালোকে এনচিয়'ৰ কৰিব যে আপোনালোকে কাৰেক্টলি নামখিনি ভৰাইছে ৰোল নম্বৰ কাৰেক্টলি ভৰাইছে এইখিনি বহুত ইম্পৰ্টেণ্ট কথা আমি কোনো কথাতে ইগন'ৰ কৰিব বা অভাৰলুক কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট আমি দেখিম যে এতিয়া কি হয় আমি সেইদিনাখন আমি কি কৰিব লাগিব এটেম্প্ট ফিয়াৰলেছলি থিংক ক্লিয়াৰলি মাৰ্ক ৱাইজলি ঠিক আছে আমি এই পৰীক্ষাৰ বাবে আমি এনেকৈ নিজকে প্ৰিপেয়াৰ কৰিম আৰু আমি আশা কৰোঁ SPMIS একাডেমি আশা কৰে যে আপোনাৰ প্ৰিপেৰেশ্যন যোনটো আজি আপুনি কৰিছে সেইটো এটা মানে অপৰচুনিটি লৈ যাতে কনভাৰ্ট হৈ যায় ঠিক আছে আৰু আপোনালোকক আমি মেৰিট লিষ্টত দেখাত
আশা কৰোঁ। চ' সেইবাবে আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰখন খুলিব সেইখিনি সময়তে গোটেইখিনি ডাউটছ যাতে বন্ধ হৈ যায় আৰু সেইখিনি সময়তে নিজৰ যাতে কনফিডেঞ্চটো খুলি যায় আপোনালোকে মনত ৰাখিব। আৰু সেই কৈ মই ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই এক্সামটোৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ আমি এণ্টাৰটেইন নকৰিম। চ' বিকজ উই হেভ টু অলছ' ন' কি হাউ মেনি ষ্টুডেণ্টছ আৰ কামিং ফৰ দ্য এক্সাম। চ' আপোনালোকক কমেণ্ট ছেকশ্যনত দেখিব, তাতে এটা লিংক আছে। সেই লিংকত গৈ পেলাই আপোনালোকে ডেছক্ৰিপশ্যনত আপোনালোকৰ যিখিনি ইনফৰ্মেশ্যন আছে প্লিজ ফিল ইন দ্য ডিটেইলছ এণ্ড তাৰপাছত আমি আপোনালোকক কমিউনিকেট কৰিম বা টাইমিংখিনি বা এইখিনি গোটেইখিনি কথাটো অলৰেডি কৈ দিয়া হৈছে আপোনালোকক। ভেন্যুত আপোনালোকে আহি পাব, কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো আগতে কৰি ল'ব। অ'কে, থেংক ইউ এণ্ড বেষ্ট অফ লাক ইন এডভান্স। থেংক ইউ।